এগৰাকী ছাত্ৰীৰ ফলাফলে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে কুকুৰমাৰা গাঁৱত। দক্ষিণ কামৰূপৰ কুকুৰমাৰা গাঁৱত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এগৰাকী ছাত্ৰীৰ ফলাফলে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে গাঁওখনত। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰী পিংকি দাসে আটাইকেইটা বিষয়ত লেটাৰসহ 442 নম্বৰ অৰ্থাৎ 88.4% নম্বৰেৰে ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। পিতৃ ৰামকুমাৰ দাসে দিন হাজিৰা কৰাৰ উপৰিও মাছ মাৰি পৰিয়ালটোক পোহপাল দিয়ে। অনুসূচিত জাতিৰ গাঁওখনৰ এইগৰাকী ছাত্ৰীৰ ফলাফলে উৎসাহিত কৰিছে গাঁওবাসীক। দুখীয়া পৰিয়ালটোৰ এই ফলাফলৰ পিছত গাঁৱৰ বহু লোকে সম্ভাষণ জনোৱা পৰিলক্ষিত হয়। মই দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাত পঢ়িছিলোঁ। মই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত গোটেইকেইটা ছাবজেক্টতে লেটাৰ মাৰ্ক পাইছোঁ, ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছোঁ। আৰু মোৰ মুঠ নম্বৰ আছিল 442 আৰু পাৰ্চেণ্টেজ হৈছে 88.4। মই অত্যন্ত এটা দুখীয়া পৰিয়ালৰ ছোৱালী। মোৰ দেউতাই বহুত কষ্ট কৰি পঢ়াইছে। দেউতাই দিন হাজিৰা কৰে আৰু কেতিয়াবা মানে হাজিৰা নাপালে মাছ মাৰিবলৈ যায়। আৰু এই ৰিজাল্ট কৰাত মই বহুত সুখী হৈছোঁ। আৰু ইয়াত মোক মানে বহুত উৎসাহিত কৰিছে মা দেউতাই আৰু গাঁৱৰ ৰাইজেও মানে বহুত প্ৰেৰণা যোগায় আৰু ভাল ৰিজাল্ট কৰাৰ কাৰণে উৎসাহ দিছিল। পৰীক্ষাৰ আগতো বহুতো মানে দাদা বাইদেউ আৰু খুৰা খুৰী চবে খবৰ ল'ব আহিছে আৰু ভালদৰে পঢ়িব কয়, উৎসাহিত কৰে। ভৱিষ্যতে মানে মই এতিয়ালৈকে ভবা নাই আৰু চেষ্টা কৰিম অধ্যাপিকা হ'ব বিচাৰোঁ। আৰু আমাৰ কুকুৰমাৰা গাঁৱৰে এখন মানে অনুষ্ঠিত জাতিৰ গাঁও আৰু এইখন গাঁৱৰে আমাৰ কুকুৰমাৰা গাঁও নিবাসী ৰামপ্ৰসাদ দাসৰ জীয়ৰী পিংকি দাসে যি চমকপ্ৰদ ফলাফল কঢ়িয়াই আনিছে, সঁচাকৈ আমি গাঁওবাসী উৎফুল্লিত হৈছোঁ। আৰু চৰকাৰে যি বেটী বচাও বেটী পঢ়াও আঁচনি লৈছে, মই ভাবোঁ ৰামু দাসৰ জীয়ৰী যি পিংকি দাসক যি মানে তত্বাৱধানত যি এই পদক্ষেপ লৈছে, তেওঁ যি অনুশাসনৰ মাজত লিখা পঢ়া কৰাই এই ছোৱালীকেইজনীক যি মানে ভাল ফলাফলৰ ফালে ঠেলি দিছে, গতিকে এখেতসকলৰ দৰে ব্যক্তিসকলে আচলতে এই ধৰণৰ পদক্ষেপবিলাক মই আগুৱাই লৈ যাওঁ বুলি ভাবোঁ। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস, দৈনিক অগ্ৰদূত ডিজিটেল।